নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আজি হেতু আপোনালোকৰ ADRE 2.2 পেপাৰ 3 অৰ্থাৎ HS লেভেলৰ গ্ৰেড 3 কাৰণে HS লেভেলৰ যিসমূহ পদ আছিল তাৰ কাৰণে আপোনালোকৰ আজি এক্সাম অনুষ্ঠিত হৈছে। প্ৰথমে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আপোনালোকৰ গোটেই সৰ্বমুঠ 150 কুৱেশ্যনৰ ভিতৰত কিমানটা কাৰেক্ট হ'ব বুলি ভাবে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে। আৰু লগতে মেথছত কিমান এটেম্প কৰিলে হেতু জনাব পাৰে। এই ভিডিঅ'টোত আমি ডিসকাস কৰিম আজি আপোনালোকৰ এক্সামত আহা মেথছৰ যে 35 টা কুৱেশ্যন আহিছিল গোটেই 35 টা কুৱেশ্যন আমি ধুনীয়াকৈ এফালৰ পৰা ডিসকাস কৰি যাম। সলিউশন সমূহ কি বা কেনেকৈ কৰিব লাগে, যদি ভাল শুদ্ধ হৈছে ভাল কথা, আৰু যদিহে কোনোবাটো আপোনালোকৰ ভুল হৈছে কিয় ভুল হৈছে বা কিয় কৰিব পৰা নাই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব। তো এই ভিডিঅ'টো চালে আপোনালোকৰ মেথছৰ 35 ৰ ভিতৰত কিমান পায় আপোনালোকে গম পাই যাব, আৰু সেই স্কোৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি দিব। আজি 15 ছেপ্টেম্বৰ 2024। তো আজি আপোনালোকৰ ADRE 2.2 পেপাৰ 3 অৰ্থাৎ HS লেভেলৰ কাৰণে যিসমূহ পদ আছিল সেইসমূহ পদৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল। তাত আমি অহা গণিতৰ প্ৰশ্নসমূহ সকলো ধুনীয়াকৈ এফালৰ পৰা ডিসকাস কৰি যাম। তো আৰম্ভ কৰিছো ভিডিঅ'টি। লগতে এটা কথা কৈছে দিও আপোনালোকৰ এক্সামত যি 35 টা কুৱেশ্যন আছিল অৰ 35 টা কুৱেশ্যন মই যিমানখিনি শিকাইছো যে আমি ADRE 2.2 কাৰণে একদম ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ ক্লাস কৰিছিলো গোটেইসমূহ তাৰ পৰা আহিছে। কোনো এটা কুৱেশ্যন তাৰ বাহিৰত অহা নাই। আপোনালোকে যদিহে কন্টিনিউ মোক ফলো কৰিছে চেপ্টাৰ ওয়াইজ ক্লাছসমূহ হওক বা মক টেষ্টসমূহ হওক যদি ফলো কৰিছে তেতিয়াহ'লে 35 ৰ ভিতৰত 35 পোৱাটো একদম আপোনালোকৰ কাৰণে একদম সহজ কথা হৈ পৰিব। 35 ৰ ভিতৰত 35 নাপেলাও এটলিষ্ট আপোনালোকে 32 33 স্কোৰ কৰিব নিশ্চয় পাৰিব যদিহে আমাৰ আগৰ ভিডিঅ'সমূহ ধুনীয়াকৈ এফালৰ পৰা চাইছে। ঠিক আছে, তো আৰম্ভ কৰিছো। আমি প্ৰথম কুৱেশ্যনটি কি দিয়া আছে আমাক, if a number first increases by 40%, কৈছে কি এটা নাম্বাৰ প্ৰথমতে কি হয় ইনক্ৰিজ হয় অৰ্থাৎ বাঢ়ি যায় কিমান 40%, then it decreases by 40%, তাৰ পিছত সেই নাম্বাৰটো 40% হ্ৰাস হৈ যায়। তেতিয়াহ'লে উলিয়াব লাগে resultant change in the number, নাম্বাৰটো কিমান চেঞ্জ হৈছে কিমান পাৰ্চেন্ট চেঞ্জ হৈছে সেইটো আমি উলিয়াব লাগে। মানে কুৱেশ্যনটি কৈছে এটা নাম্বাৰ প্ৰথমে 40% বৃদ্ধি হ'ল তাৰ পিছত 40% কমি গ'ল, তেতিয়াহ'লে সংখ্যাটো কিমান বৃদ্ধি বা হ্ৰাস হৈছে কিমান পাৰ্চেন্ট সেইটো উলিয়াব লাগে। তো এইটো কৰাৰ দুটা মেথড আছে, আমি অলৰেডি শিকিছো। এটা মেথড আমি এনেকৈ কৰিব পাৰো, লেটস সে আমি ধৰি ললো নাম্বাৰটো মই 100 ধৰি ললো, নাম্বাৰটো ললো মই 100। ফাৰ্স্ট কি কৈছে নাম্বাৰটো ইনক্ৰিজ হয় 40%, তাৰ মানে নাম্বাৰটো 100 হলে ই 40% ইনক্ৰিজ হলে নাম্বাৰটো কি হ'ব 100 ৰ 40% কিমান হয় 40 হয়, তাৰ মানে 100 যাই কিনে কিমান হ'ব 40% ইনক্ৰিজ হোৱাৰ লগে লগে 140 হৈ যাব। ঠিক আছে, নেক্সট আকৌ কি কৈছে সেই নাম্বাৰটো 40% ডিক্ৰিজ হয়, এবাৰ কি হল 40% ডিক্ৰিজ হল। তো 140 ৰ 40% কিমান হয় সেইটো মই উলিয়াই লৈছো 40/100, 0 0 0 0 কেনসেল, 14 4 গুণ কিমান হয় 56। তাৰ মানে 140 পৰা যদিহে 40% ডিক্ৰিজ হয় তাৰ মানে কিমান কমি যাব 56 কমি যাব। তো মাইনাস কৰিলে কিমান পাম এইটো পাম আমি 84। তাৰ মানে 140 40% ডিক্ৰিজ হোৱাৰ লগে লগে নাম্বাৰটো গৈ কিনে কি হল 86 হল। এতিয়া যদি আমি চাও প্ৰথমৰ পৰা, প্ৰথমতে নাম্বাৰটো কি আছিল 100 আছিল আৰু লাষ্টত গৈ কিনে নাম্বাৰটো মই কি পালো 86 পালো। তাৰ মানে কিমান কমি গ'ল নাম্বাৰটোত 86 নহয় এইটো 84 হয়, 84 হয়। নাম্বাৰটো কিমান কমি গ'ল 100 ৰ পৰা 84 মাইনাস কৰিলে পাও 16, তাৰ মানে নাম্বাৰটো 16 কমি গ'ল। তো পাৰ্চেন্টেজ ডিক্ৰিজ কিমান হ'ব 16 কমিছে কিমানৰ ভিতৰত 100 ৰ ভিতৰত ইনটু 100%, 100 100 কেনসেল, 16% হ'ব লাগিছিল আপোনালোকৰ শুদ্ধ এনসাৰ 16% ডিক্ৰিজ, এইটো হ'ব আপোনালোকৰ কাৰেক্ট এনসাৰ। যদিহে আপোনালোকে শুদ্ধ কৰিছে ভাল কথা, নোৱাৰিলে আপোনালোকে এনেকৈ কৰিব পাৰে। এনেকৈ নকৰি আৰু এটা সহজ মেথড আছে, সেইটো কেনেকৈ প্ৰথমতে 40% ইনক্ৰিজ হয় বুলি কৈছে। এতিয়া 40% আমি ফ্ৰেকশনত কি জানো 2/5 বুলি জানো। তো নাম্বাৰ এটা যদিহে 5 হয় 40% তাত ইনক্ৰিজ হোৱাৰ লগে লগে 40% ইনক্ৰিজ হোৱাৰ লগে লগে কি 5 ৰ লগত কি যোগ হ'ব 2 যোগ হ'ব, তাৰ মানে 5 টো গৈ কিনে 5 + 2 অৰ্থাৎ 7 হৈ যাব। ঠিক আছে, এগেইন সেই নাম্বাৰটো কি কৈছে 40% ডিক্ৰিজ হয়। এইবাৰ যদি নাম্বাৰটো 5 হয় 40% ডিক্ৰিজ হলে 5 ৰ ভ্যালুটো কি হ'ব 2 কমি যাব, 5 ৰ ভ্যালু 2 কমি গলে কিমান হয় 3 হয়। এটা যদি আমি ৰিজাল্টেন্ট ভ্যালু উলিয়াও এটো হ'ব 25 আৰু এটো হ'ব 21, তাৰ মানে 25 ৰ পৰা 21 হৈছে কিমান কমি গৈছে 4 কমি গৈছে। তো 4 ভ্যালু কমি গৈছে কিমানৰ ভিতৰত 25 ৰ ভিতৰত 4 কমি গৈছে ইনটু 100% কৰিলে আমি আনসাৰ পাম 25 ৰে যাব 100 ক 4 বাৰ 4 4 গুণ 16%, আৰু যেহেতু কমি গৈছে সেইকাৰণে 16% ডিক্ৰিজ হ'ব আমাৰ কারেক্ট আনসার। বুঝি পালে?
আহিছো এতিয়া নেক্সট কুৱেশ্যনত কি দিয়া আছে এভাৰেজ এজ অফ A, B and C is 22 years. ক খ আৰু গড় বয়স কিমান 22 বছৰ এভাৰেজ বয়স সিহঁতৰ 22 বছৰ এভাৰেজ এজ অফ B and C is 25 years. আকৌ কৈছে খ আৰু গড় বয়স অৰ্থাৎ এভাৰেজ বয়স কিমান 25 বছৰ তেতিয়াহ'লে উলিয়াব দিছে এজ অফ A after 9 years. এর বয়স কিমান হ'ব 9 বছৰ পিছত আমি সেইটো উলিয়াব লাগে কুৱেশ্যনটোত দিয়া আছে এভাৰেজ এজ অফ A, B, C কিমান কৈছে 22 years. এতিয়া এভাৰেজ চেপ্টাৰটোত আমি কি পাইছিলো যদি এভাৰেজ ইমান হয় তেতিয়াহ'লে মই লিখিব পাৰো A plus B plus C divided by 3 equal to 22 আৰু ইয়াৰ পৰা মই পাম A, B আৰু C ৰ বয়সৰ যোগফল কিমান হ'ব 22 into 3 equal to হ'ব 66 years. তাৰমানে A ৰ বয়স B ৰ বয়স C ৰ বয়স যোগ কৰিলে মই কিমান পাম 66 পাম আকৌ দিয়া আছে মোক এভাৰেজ অফ B and C কিমান 25 এতিয়া ইয়াৰ পৰা মই কি পাম B plus C divided by 2 ইয়াত 2 কিয় হ'ল কাৰণ ইয়াত দুটা মানুহ আছে ইয়াত 3 কিয় হৈছে কাৰণ ইয়াত তিনিটা মানুহ আছিল equal to 25 আৰু ইয়াৰ পৰা মই পাম B plus C equal to 25 into 2 আৰু ইয়াৰ ভ্যালু হ'ল 50 years তাৰমানে B plus C ৰ ভ্যালু মই পালো 50 বছৰ A plus B plus C ৰ বয়স পালো মই 66 বছৰ এতিয়া তিনিজন মানুহ আছিল তিনিজন মানুহৰ বয়স যোগ কৰিলে পাও 66 আৰু তাৰ ভিতৰত দুজন মানুহৰ বয়স যোগ কৰিলে পাও 50 তাৰমানে এই দুজন মানুহৰ ঠাইত মই কি লিখিব পাৰো 50 লিখিব পাৰো তাৰমানে মই এইটো কি লিখিব পাৰো A plus এই B plus C ৰ বয়সৰ যোগফল মই অলৰেডি পাইছো না এইটো 50 তো মই A plus 50 লিখিম equal to 66 ইয়াৰ পৰা মই কি পাম A equal to পাম 66 minus 50 আৰু এইটো গলে হয় 16 years তো এর বর্তমান বয়স মই কিমান পালো 16 years কিন্তু কোৱেশ্যনত আমাক এইটো হোজা নাই কোৱেশ্যনত সুধিছে ফাইন্ড দা এজ অফ এ আফটার 9 year এর বয়স উলিয়াব লাগে 9 বছৰ পিছত তো আফটার 9 years এর বয়স হ'ব 16 plus 9 which is equal to 16 plus 9 which is equal to 9 6 কিমান হয় 15 হয় তো 25 years হ'ব এর বয়স আফটার 9 years ঠিক আছে আহিছো নেক্সট কুৱেশ্যনত কেনেকৈ কৰিব এইটো find the smallest number এই নাম্বাৰ কেইটাৰ ভিতৰত smallest নাম্বাৰটো উলিয়াব দিছে তো কেনেকৈ কৰিম এইটো তো এইটো কৰাৰ বেষ্ট মেথডটো হ'ল আমি লাষ্ট ইয়াৰৰ এনেকুৱা কুৱেশ্যন আহিছিল আৰু মই এনেকুৱা কুৱেশ্যন বহুকেইটা কৰাই দিছো কি কৰিব লাগে মই আমি কুৱেশ্যনটো এনেকৈ আহিলে কি কৰিব লাগে এই ৰুট ওভাৰ চিনডাল মই নাই বুলি ভাবিব লাগে ধৰি ললো নাম্বাৰ কেইটা দিয়া আছে মোক হাফ 1/3 1/4 and 2/3 এইকেইটা দিয়া আছে ৰুট ওভাৰ নাই বুলি ভাবিছো কাৰণ ৰুট ওভাৰ থাকিলেও নাথাকিলেও সৰুটো সদায় সৰু হৈ থাকিব ডাঙৰটো সদায় ডাঙৰ হৈ থাকিব তো ৰুট ওভাৰ থাকা নাথাকা আপোনালোক মানে কুৱেশ্যনটো অলপ দেখা টান কৰিবলৈ দিছে কিন্তু তাৰ একো অৰ্থ নাই ঠিক আছে এতিয়া 1/2 মানে কিমান হয় আমি সকলোৱে জানো 1/2 মানে হয় 0.5 1/2 ভ্যালু হ'ল 0.5 1/3 ভ্যালু কিমান যদিহে নাজানে আপুনি ডিভাইড কৰি যাব 1ক 3 ৰে ডিভাইড কৰিব কৰিলে হ'ব 0.33 তাৰপিছত আছে 1/4 1/4ক সেম ডিভাইড কৰি চাব পাৰে নাজানিলে ইয়াৰ ভ্যালু হ'ল 0.25 আৰু 2/3 ভ্যালু হয় 2/3 ভ্যালু কিমান হয় 0.66 হয় ডিভাইড কৰি চাব নাজানিলে এটা হৈছে স্মলেষ্ট ইহতৰ ভিতৰত স্মলেষ্ট কোনটো পালো এইটো পাইছিলো মই 33 এইটো 25 এইটো 66 এইটো 5 পাইছিলো তো 50 লব পাৰো কাৰণ ইয়াত দুটা ডিজিট এটা ইয়াত দুটা ডিজিট ইয়াত দুটা ডিজিট তো ইহতৰ ভিতৰত আটাইতকৈ সৰু কোনটো 0.30 আটাইতকৈ সৰু সৰি 0.25 আটাইতকৈ সৰু আৰু 0.25 কাৰ কাৰণে পাইছো 1/4 ৰ কাৰণে পাইছো তাৰ মানে আটাইতকৈ সৰু সংখ্যাটো হ'ব ইয়াত 1/4 আৰু ইয়াত সৰু সংখ্যাটো 1/4 হোৱাৰ লগে লগে ইয়াত সৰু নম্বৰটো হ'ব 1/4 তো আমাৰ ৰুট ওভাৰ 1/4 হ'ব লাগিছিল কাৰেক্ট আনসাৰ বুজি পালে আইছে আমি 4 নম্বৰ কুৱেশ্যনত কি দিয়া আছে if x/3 equal to y/4 equal to z/7 then find the value of x plus y plus z divided by 7 এনেকুৱা কুৱেশ্যন বহুকেইটা কৰিছো মোক দিয়া আছে x/3 equal to y/4 equal to z/7 এনেকুৱা কুৱেশ্যন আহিলে আমি ডাইৰেক্টলি x ৰ ভ্যালুটো মই x ৰ তলত যি আছে লিখিব পাৰো y ৰ ভ্যালুটো যি আছে লিখিব পাৰো z ৰ ভ্যালুটো যি আছে তেনেকৈ লিখিব পাৰো লিখিকেনে যদি আমি সলভ কৰো x plus y plus z divided by 7 যদি কৰো কি হ'ব 3 plus 4 plus 7 divided by 7 হ'ব আৰু ইয়াৰ পৰা পাম 3 4 7 7 7 14 divided by 7 7 ৰে 14 যাব দুইবাৰ তাৰ মানে আমি ইয়াৰ পৰা আনসাৰ পাম 2 ঠিক আছে কিন্তু এটো কৰা প্ৰপাৰ মেথডটো হ'ল আমি এটো
এনেকৈ কৰিব লাগে স্কুলত আমি শিকিছিলো আগতে z/7 ইয়াৰ ভ্যালুটো মই k বুলি ধৰি ল'ব লাগে তো k বুলি ধৰাৰ লগে লগে তো মই x/3 ৰ ভ্যালু কি লিখিব পাৰো k লিখিব পাৰো আৰু ইয়াৰ পৰা মই x ৰ ভ্যালু লিখিব পাৰো 3k নেক্সট y/4 ৰ ভ্যালু মই k বুলি লিখিলে y ৰ ভ্যালু কিমান পাম মই 4k পাম আৰু z/7 ক মই k বুলি লিখিলে z ৰ ভ্যালু কি পাম 7k পাম সেম এখিনি যদি এনেকৈ সলভ কৰো আমি आंसर 2 পাও তো k ধৰি কৰা নধৰি কৰা একে হয় आंसरটো হেকাৰণে ডাইৰেক্টলি আপোনালোকে নধৰি কেনে কৰিব পাৰে आंसर হ'ব 2 এইটো হল আইছো যে নেক্সট কোৱেশ্চনত কি দিয়া আছে ratio of two numbers is 2:3 দুটা সংখ্যাৰ আমাক ৰেশিও দিয়া আছে অনুপাত দিয়া আছে 2:3 product of their HCF and LCM is 96 আৰু হিহতৰ HCF আৰু LCM ৰ পূৰণফল দিয়া আছে 96 find the sum of these two number তেতিয়া হলে উলিয়াব লাগে সংখ্যা দুটাৰ যোগফল কিমান সংখ্যা দুটাৰ মোক কি দিয়া আছে অনুপাত দিয়া আছে তো সংখ্যা দুটা মই ধৰি লৈছো a আৰু b মানে a:b মোক দিয়া আছে 2:3 a:b 2:3 দিয়া থাকিলে ইয়াৰ পৰা মই a ৰ ভ্যালু লিখিব পাৰো 2x আৰু b ৰ ভ্যালু লিখিব পাৰো 3x এইখিনি যদি নাজানে আপোনালোকে ৰেশিও এণ্ড প্ৰপৰচন মেথডটো চাব লাগিব তাৰ মানে চেপ্টাৰটো ধুনীয়াকৈ ভিডিও বনাই দিয়া আছে আমাৰ চেনেলত চাই ল'ব পাৰে ঠিক আছে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো এইখিনিত পালো ঠিক আছে আকৌ কৈছে product of their HCF and LCM তাৰ মানে হিহতৰ HCF আৰু LCM ৰ পূৰণফল দিয়া আছে কিমান 96 আৰু আমি HCF আৰু LCM চেপ্টাৰটো পঢ়োতে কি পাইছিলো product of two numbers অৰ্থাৎ নাম্বাৰ দুটা যদি a আৰু b হয় ab equal to কিমান হয় HCF into LCM হয় এতিয়া a ৰ ভ্যালু ইয়াত কিমান 2x b ৰ ভ্যালু ইয়াত কিমান 3x দুটা মাল্টিপ্লাই কৰিলে কিমান পাম LCM into HCF LCM into HCF ৰ ভ্যালু দিয়া আছে আমাক 96 আমি ইয়াত ডাইৰেক্টলি লিখিব পাৰো 96 বুলি কেনে ইয়াৰ পৰা পাম 2 into 3 6 x into x হ'ব x square equal to হ'ব 96 ইয়াৰ পৰা পাম x square equal to 96 divided by 6 which is equal to 16 therefore x square মানে মই পালো 16 আৰু ইয়াৰ পৰা x ৰ ভ্যালু মই পাম 4 ঠিক আছে x ৰ ভ্যালু মই পালো 4 এতিয়া মোক লাগে sum of these two number সংখ্যা দুটাৰ মোক যোগফল লাগে এটা সংখ্যা 2x আনটো সংখ্যা 3x তেতিয়া হলে a ৰ ভ্যালু কিমান হ'ব 2 into 4 2 into 4 হয় 8 and again b equal to হ'ব 3 into 4 আৰু ইয়াৰ ভ্যালু হ'ব 12 তো সংখ্যা দুটাৰ মোক যোগফল লাগে therefore a plus b equal to হ'ব 8 plus 12 আৰু ইহতৰ যোগফল হ'ব 20 তো 20 হ'ব মোৰ ইয়াত কারেক্ট आंसर হল বুজি পালে আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে আমাক find the value of 3 root over h square তো মই এইটোৰ ভ্যালু উলিয়াব লাগে 3 root over h square তো এইটো মই কেনেকৈ কৰিব লাগে এইটোক মই এনেকৈ লিখিব পাৰো 3 এইটোক মই এনেকৈ লিখিব পাৰো আমি চাৰ্টছ এণ্ড ইনডাইসিস পঢ়োতে মই বুজাই দিছিলো root over n root a মানে কি হয় a power 1/n হয় তেতিয়া হলে 3 root h square মানে হ'ব h square whole power কিমান হ'ব root over ভিতৰত কিমান আছে 3 আছে তো therefore ইয়াত হ'ব 1/3 তো এইটোক মই লিখিব পাৰো 2 into 1/3 এইটোক মই লিখিব পাৰো 2/3 again এইটোক মই কি লিখিব পাৰো 8 equal to হয় আমাৰ 2 into 2 into 2 equal to হয় 2 cube তো মই 8 ৰ ঠাইত লিখিব পাৰো 2 cube whole power 2/3 আগৰ পৰা আছে আগৰ পৰা দি ললো 2 cube into 2/3 3 cancel out হ'ব 2 square হৈ যাব আৰু 2 square ভ্যালু হয় 4 ইয়াৰ आंसरটো হ'ব আমাৰ 4 put the answer ঠিক আছে আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে a sum of money doubles after 1 month এটা নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি কি হয় এক মাহৰ পিছত দুগুণ হৈ যায় and also from that amount rupees 120 deducted after every month আৰু যি ডাবল হৈ যায় এমাউন্টটো তাৰ পৰা প্ৰত্যেক মাহৰ পিছত 120 টকাকৈ কি হয় মাইনাস কৰা হয় বা কাটি দিয়া হয় if a man invest rupees 105 যদি এজন মানুহে 105 টকা ইনভেস্ট কৰিছে how much will he earn after 3 months তেতিয়া হলে 3 মাহৰ পিছত কি কিমান টকা উপাৰ্জন কৰিব if he does not invest any more money যদি হি এই 105 টকাৰ
বাদ দি কিনে অন্য কোনো ধৰণৰ এক্সট্ৰা পইচা তাত আকৌ ইনভেষ্ট নকৰে তেতিয়াহ'লে কিমান টকা টোটেল ইনকাম কৰিব বা উপাৰ্জন কৰিব আমি সেইটো যাব লাগে তো আমাক দি আছে মানুহজনে প্ৰথমতে কিমান টকা ইনভেষ্ট কৰিছিল 105 rupees ইনভেষ্ট কৰিছিল তো এমাহ শেষ হোৱাৰ পিছত এই 105 টকাটো কি হৈ যাব ডাবল হৈ যাব তাৰমানে 105 rupees টো ডাবল হৈ কিনে হ'ব 210 টকা আৰু এমাহ শেষ হোৱাৰ লগে লগে আমাক কি কৈছে 120 টকা এটা অটোমেটিক্যালি ডিডাক্ট হৈ যাব তো 220 ৰ পৰা অটোমেটিক্যালি 120 টকা এটা মাইনাস হৈ যাব 210 ৰ পৰা 120 টকা মাইনাস হলে কিমান টকা ৰৈ যাব 90 rupees ফাৰ্ষ্ট মাহৰ শেষত আমাৰ তাত ৰৈ যাব ঠিক আছে প্ৰথমতে আমি ইনভেষ্ট কৰিছিলো 105 ফাৰ্ষ্ট মাহৰ শেষত মোৰ তাত ৰল 90 rupees তাৰমানে বৰ্তমান মই লছত আছো নেক্সট আকৌ সেকেন্ড মাহত কি হ'ব সেই 90 rupees টো আকৌ ডাবল হৈ যাব ডাবল হৈ কিনে তাৰ ভ্যালু হ'ব 180 rupees 180 rupees হোৱাৰ লগে লগে 120 টকা অটোমেটিক্যালি তাৰ পৰা মাইনাস হৈ হ'ব 120 টকা মাইনাস হোৱাৰ লগে লগে কিমান টকা ৰৈ যাব 60 rupees ৰৈ যাব ঠিক আছে after 2 month মোৰ তাত কিমান টকা জমা ৰল মানে কিমান টকা থাকিল মোৰ তাত 60 টকা থাকিল বা 60 টকা ৰল এতিয়া থাৰ্ড মান্থ শেষ হোৱাৰ লগে লগে 60 টকাটো কি হ'ব ডাবল হ'ব 60 টকা ডাবল হলে কিমান টকা হৈ যাব 120 টকা হ'ব তাৰ পিছত 120 টকা হোৱাৰ লগে লগে তাৰ পৰা আকৌ 120 টকা অটোমেটিক্যালি ডিডাক্ট হৈ যাব 120 টকাৰ পৰা 120 টকা ডিডাক্ট হৈ গলে কিমান টকা ৰৈ যাব 0 rupees তাৰমানে মই কিমান টকা ইনকাম কৰিলো 0 টকা তাৰমানে মোৰ এনসাৰটো হ'ব ইয়াত 0 টকা হ'ব আমাৰ কাৰেক্ট এনসাৰ হল আইছো এতিয়া নেক্সট কোৱেশ্চনত কি দি আছে how many prime numbers are there between 80 and 100 আমাক সুধিছে 80 আৰু 100 ৰ ভিতৰত কিমানটা প্ৰাইম নাম্বাৰ আছে এটি মেম্বাৰ হৈছে নাম্বাৰ হ'ব লাগে কিমানটা প্ৰাইম নাম্বাৰ আছে মোক সেইটো সুধিছে এটো মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ মানে কি হয় মৌলিক সংখ্যা ঠিক আছে কিমানটা মৌলিক সংখ্যা আছে আমাক সেইটো সুধিছে 80 ৰ পৰা 100 ৰ ভিতৰত যদি চাও 80 ৰ পিছত কি আছে 81 আছে ই মৌলিক হয় নেকি নহয় কেনসেল 82 আছে ই মৌলিক নহয় 83 আছে ই মৌলিক তো এটো মই এক্সট্ৰা কৰি লিখিলো তাৰ পিছত 84 পাও ই মৌলিক নহয় 85 ই মৌলিক নহয় নেক্সট কোৱেশ্চনত কি দি আছে ফাইন্ড দা ভ্যালু অফ ইয়াৰ ভ্যালুটো উলিয়াব দিছে কি হয় ঠিক আছে এটি ইয়াত এটা ব্র্যাকেট লাগে কি হ'ব ইয়াৰ আনসাৰটো যদি আমি ইয়াক সলভ কৰো আমাক দিয়া আছে 10 power 7 divided by 10 square plus কি কৈছে 10 cube divided by 10 to the power minus 2 আৰু divided by কিমান আছে 10 power 5 আছে তে ওপৰখিনি যদি আমি প্ৰথমে সলভ কৰি লও কিমান আছে 10 power 7 divided by 10 power 2 আছে আমি সার্চ এন্ড ইন্ডাইসিস পড়তে পাইছিলো a power m divided by a power m থাকিলে কি হয় a power m minus n হয় ইয়াৰ পৰা মই কি লিখিব পাৰো এইখিনি ভ্যালু কিমান হ'ব এইখিনি ভ্যালু হ'ব 10 power 7 minus 2 ইয়াৰ পৰা পাম 10 power 5 তো মই ইয়াৰ পৰা এইখিনি হ'ব 10 power 5 প্লাস আছে প্লাস চিন দিলো এটো কি হ'ব আকৌ 10 power 3 m minus n আছিল 3 minus second number to কি আছে -2 আছে তো 3 minus -2 এত ভুলতে এডাল মাইনাস দিন আহিব কাৰণ এডাল মাইনাস এইডাল মাইনাস আমাৰ ফৰ্মুলা মতে আহে আৰু নেক্সট সেকেন্ড মাইনাস ডাল যে আছে সেকেন্ড মাইনাস ডাল 10 ৰ পাৱাৰত থকা মাইনাস ডাল ঠিক আছে তো ইয়াৰ পৰা মই কি পাম 10 power 3 plus 2 ইয়াৰ ভ্যালু হ'ব 10 power 5 ইয়াৰ পৰা পাম 10 power 5 আকৌ তলত কিমান আছে 10 power 5 আছে তো এইখিনি সলভ কৰিলে আমি ভুলতেও এনেকৈ এইটোৰ লগত এইটো কেনসেল কৰি থৈ নাহিব যদি আহিছে ভুল হৈছে ঠিক আছে এইটো কি কৰিব লাগিব এইটো আমি 10 power 5 ক মই এনেকৈ লিখিব পাৰো 1 ৰ পিছত 5টা শূন্য এইটো 10 power 5 ক মই 1 ৰ পিছত 5টা শূন্য দি লিখিব পাৰো তলত 10 power 5 ক মই 1 ৰ পিছত আকৌ 5টা শূন্য দি লিখিব পাৰো ইয়াৰ পৰা কি পাম ওপৰত প্লাস কৰিলে 2 ৰ পিছত কেইটা শূন্য হ'ব 5টা শূন্য হ'ব তলত 1 ৰ পিছত কেইটা শূন্য হ'ব 5টা শূন্য হ'ব এই 5টা শূন্য আৰু এই 5টা শূন্য কেনসেল হ'ব ৰৈ কি যাব 2/1 ৰৈ যাব 2/1 ৰ ভ্যালুটো এই কোৱেশ্চনটিৰ আমাৰ আনসাৰ হ'ব লাগিছিল 2 যদি 2 হৈছে কারেক্ট হৈছে ঠিক আছে আইছো এটা নেক্সট কোৱেশ্চনত কি দিয়া আছে if a is to b equal to 3 then find the value of 144 a is to 36 b যদি আমাক a আৰু b ৰ অনুপাত 3 বুলি কৈছে তেতিয়া হলে মই উলিয়াব লাগে 144 a is to 36 b ৰ ভ্যালু কিমান হয় মই সেইটো উলিয়াব লাগে এতিয়া মোক দিয়া আছে a is to b ৰ অনুপাত দিয়া আছে 3 তো ইয়াৰ পৰা মই লিখিব পাৰো
a by b equal to এইটো 3 লিখিব পাৰো আৰু ইয়াৰ পৰা মই লিখিব পাৰো a equal to 3b লিখিব পাৰো বা হেইটো লিখাতকৈ মই এই 3 টোক মই এনেকৈতো লিখিব পাৰো 3 by 1 লিখিব পাৰো 3 টোক 3 by 1 বুলি লিখিলে একো এফেক্ট নহয় কাৰণ 3 টো 3 হৈ থাকিব ইয়াৰ পৰা মই a by b যদি 3 by 1 হয় তো ইয়াৰ পৰা মই a ৰ ভ্যালু ল'ব পাৰো 3 বুলি কেনে আৰু b ৰ ভ্যালু মই ল'ব পাৰো 1 বুলি কেনে তাৰ মানে a ৰ ভ্যালু যদি 3 হয় b ৰ ভ্যালু কি হ'ব 1 হ'ব কাৰণ a আৰু b ৰ অনুপাতে হৈছে 3:1 ঠিক আছে এতিয়া মোক লাগে 144a divided by 36b যদি ইয়াত মই a আৰু b ৰ ভ্যালু পুট কৰো কি হ'ব 144 into a ৰ ভ্যালু পালো 3 আৰু 36 into b ৰ ভ্যালু পালো 1 তো এখিনি কৰিলে মই 3 ৰে যাব 37 ক 12 বাৰ 12 ৰে 144 ক যাব আকৌ 12 বাৰ তাৰমানে মই ইয়াৰ পৰা কিমান পাম ওপৰত হ'ল 12 তলত হ'ল 1 তাৰমানে ইয়াৰ পৰা হ'ব 12 আমি কাৰেক্ট আনসাৰটো কি হ'ব 12 তো 12 হ'ব এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে find the fractional value of 2.19 bar অৰ্থাৎ এইটো পৌনঃপুনিকৰ মই আমি হিকুতে কৈছিলো পৌনঃপুনিকৰ কোৱেশ্চন এটা নহয় এটা হাতো হাতাং এইটো আমি p by q আকাৰত প্ৰকাশ কৰিব দিব কৈছিলৱে আহিছে কি আছে 2.19 bar এইটোক মই পৌনঃপুনিকৰ পৰা ভগ্নাংশত প্ৰকাশ কৰিব লাগে কি আছিল ফ্ৰেকশন চিহ্ন দিলো কেইটাৰ ওপৰত বাৰ আছে যেইটাৰ ওপৰত বাৰ আছে তলত কেইটা 9 দিম ওপৰত জি আছে বাৰ চাৰ নাচাও জি আছে দশমিক সহমিক একো নাচাও জি আছে যেনেকৈ আছে পাতি দিম 219 আছে 219 পাতিলো এটা তাৰ পৰা মাইনাস কৰিম কি মাইনাস কৰিম বাৰ নথকা কি আছে 2 আছে তো 2 টো আমি মাইনাস কৰি দিছো তো এইটো মাইনাস কৰিলে কি পাম 217 divided by 99 তো এইটো হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে which of the following number is largest তলৰ কোনটো সংখ্যা আটাইতকৈ ডাঙৰ হেইটো সুধিছে তো 2 power 6 মানে কি হয় যদি হে এইবিলাক কৰিব নাজানে 2 6 বাৰ পূৰণ কৰি চাই কিনে আপোনালোকে 3 5 বাৰ পূৰণ কৰি চাই ফেলটো উলিয়াই ল'ব পাৰিছিল 4 4 বাৰ পূৰণ কৰিলে কিমান হয় 5 3 বাৰ পূৰণ কৰিলে কিমান হয় গুটেকেইটা ভ্যালু উলিয়াই লৈ কিনে তাৰ কোনটো ডাঙৰ হয় সেইটো নিজে আপোনালোকে উলিয়াই ল'ব পাৰিলে হয় এটা 2 power 6 মানে কিমান হয় 64 3 power 5 মানে কিমান হয় 3 power 3 মানে হয় 27 আৰু 3 স্কয়ার মানে কিমান হয় 9 হয় মাল্টিপ্লাই কৰি পাম এটো 3 হয় 243 পাম এটো হ'ব 243 again 4 power 4 মানে কিমান হ'ব 4 power 4 মানে 16 16 into 16 256 5 cube মানে কিমান হয় 5 5 গুণ 25 25 5 গুণ হয় 125 তো ইহতৰ ভিতৰত কোনটো নম্বৰ আটাইতকৈ ডাঙৰ নম্বৰ দেখাবলে আপোনালোকে নিশ্চয়কৈ 256 ডাঙৰ নম্বৰ আৰু 256 কাৰ কাৰণে আছে 4 power 4 ৰ কাৰণে আছে তাৰ মানে 4 power 4 টো হ'ব আমাৰ ডাঙৰ নম্বৰ তাৰ মানে ইহতৰ ভিতৰত কারেক্ট आंसरটো হ'ব 4 to the power 4 আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে after every 2 complete pedaling of a bicycle the front wheel makes 3 complete turns তাৰ মানে এখন বাইসাইকেল চলাতে আমি কি কৰো হদা পেডেল মাৰো তো পেডেল মাৰোতে যদি হে পেডেল পাত কমপ্লিটলি একবাৰ মাৰো পেডেলটো মানে ইয়াৰ পৰা মাৰা স্টাৰ্ট কৰি যদি ইহিনে আহি পাও তেতিয়া হলে বাইসাইকেলৰ চকাটো কেইপাক ঘূৰে বুলি কৈছে 3 পাক ঘূৰে বুলি কৈছে মানে এক পাক ঘূৰিলে নেক্সট আৰু এক পাক ঘূৰিব নেক্সট আৰু এক পাক ঘূৰি কেনে ইখিনি পাব 3 পাক ঘূৰিব একবাৰ পেডেল মাৰিলে বাইসাইকেলৰ চকাটোই 3 পাক ঘূৰে বুলি কৈছে তাৰ পিছত কৈছে ৰেডিয়াস অফ দা বাইসাইকেল হুইল ইজ 70 সেন্টিমিটাৰ যেটো চকা আছে তাৰ ৰেডিয়াস অৰ্থাৎ ব্যাসাৰ্ধ দিয়া আছে 7 সেন্টিমিটাৰ find the distance traveled by the bicycle in 10 complete pedal যদি 10 বাৰ পেডেল মাৰো তেতিয়া হলে কিমান ডিসটেন্স কভাৰ কৰিব বাইসাইকেলখনে সেইটো উলিয়াব দিছে ডিসটেন্স কভাৰ কিমান কৰিব সেইটো জানিবলৈ আমি চকাটোৰ কি উলিয়াব লাগিব একবাৰ ঘূৰিলে চকাটো কিমান ডিসটেন্স কভাৰ কৰে সেইটো জানিব লাগিব তেতিয়াহে মই উলিয়াব পাৰিম বাকিখিনি তো এবাৰ চকাটো ঘূৰিলে বা এবাৰ আমাৰ সাইকেলখন চকাটো আছে সেইটো ঘূৰিলে কিমান ডিসটেন্স কভাৰ কৰিব সেইটো কৰ পৰা উলিয়াব পাৰি সেইটো হ'ব যে সার্কেল ফর্ম কৰে সাইকেলৰ চকাটো তাৰ পেৰিমিটাৰটো হ'ব আমাৰ ডিসটেন্স কভাৰ কৰা ডিসটেন্সটো তো পেৰিমিটাৰৰ ফৰ্মুলা কি আছিল সার্কেলৰ পেৰিমিটাৰৰ ফৰ্মুলা হ'ল 2 পাই r আৰু ইয়াৰ ভ্যালু হ'ল 2 ইনটু আমাৰ এনসাৰত সম্মত পাইটো পাই বুলি আছিল সেইকাৰণে মই পাইটো ইয়াৰ পৰা আমি নাভাঙো তো 2 পাই ইনটু r r ৰ ভ্যালু কিমান দি আছে 70 দি আছে তো মই এইটো 70 লিখিলো কিমান হ'ল 140 পাই হ'ল তাৰ মানে চকাটো এক পাক ঘূৰিলে কিমান ডিসটেন্স কভাৰ কৰে 140
পাই সেন্টিমিটার কভার কৰে হি ঠিক আছে এটা হৰিছে 140 পাই সেন্টিমিটাৰ হে কভাৰ কৰিছে এটা হৈছে ফাইন্ড দা ডিসটেন্স ট্ৰেভেল বাই বাইসাইকেল ইন 10 কমপ্লিট পেডেল 10 বাৰ পেডেল মাৰিলে কিমান ডিসটেন্স কভাৰ কৰিব সেইটো উলিয়াব দিছে এইটো একবাৰ ঘূৰিলে একবাৰ পেডেল মাৰিলে নহয় একবাৰ ঘূৰিলেই ইমান ডিসটেন্স কভাৰ কৰে আকৌ ইয়াত আমাক দিয়া আছিল ফাৰ্স্ট পাৰ্টত দিয়া আছিল তিনিটা কমপ্লিট টাৰ্ন কভাৰ কৰে একবাৰ পেডেল মাৰিলে মানে একবাৰ যদি পেডেলটো কমপ্লিটলি মাৰো আমি সি কি কৰে তিনি পাক ঘূৰে তো এক পাক ঘূৰিলে কিমান ডিসটেন্স কভাৰ কৰে 140 পাই তো একবাৰ পেডেল মাৰোতে কিমান ডিসটেন্স কভাৰ কৰিব 3 * 140 পাই আৰু ইয়াৰ পৰা মই কি পাম 420 14 3 * 42 420 পাই ডিসটেন্স কভাৰ কৰিব একবাৰ পেডেল মাৰোতে এটো 1 পেডেল আছিল না 2 পেডেল আছিল সাগে 2 কমপ্লিট পেডেল এইটো 2 কমপ্লিট পেডেল আছিল এইটো 2 কমপ্লিট পেডেল মানে দুবাৰ পেডেল মাৰিলে হে তিনি পাক ঘূৰে তো এইটো মোৰ হ'ব 2 পেডেল এইটো হ'ব 2 পেডেল মানে দুবাৰ পেডেল মাৰোতে হে কিমান ডিসটেন্স কভাৰ কৰিলে 420 পাই ডিসটেন্স কভাৰ কৰিলে এতিয়া মোক কৈছে 10 বাৰ যদি হে পেডেল মাৰি কিমান ডিসটেন্স কভাৰ কৰিব দুবাৰ পেডেল মাৰোতে হে কভাৰ কৰে 420 পাই সেন্টিমিটাৰ 10 বাৰ পেডেল মাৰোতে কিমান কভাৰ কৰিব দুইবাৰৰ 10 টো কিমান গুণ হয় 5 গুণ হয় তো এইটো মই কি কৰিম 5 গুণ কৰিম 5 গুণ কৰিলে কিমান হয় 0 to 0 ৰল 2 5 গুণ 10 শূন্য হাতেৰ লেখ 4 5 গুণ 20 20 21 2100 পাই সেন্টিমিটাৰ টোটাল ডিসটেন্স কভাৰ কৰিব আৰু এনসাৰটো খুব সম্ভৱত আমাৰ মিটাৰত দিয়া আছিল তো সেই কাৰণে এইটো 2100 পাই সেন্টিমিটাৰ এইটো আমি মিটাৰত দেখিলে কিমান হ'ব 21 পাই মিটাৰ তো ওভাৰ পেডেল মাৰোতে কিমান ডিসটেন্স কভাৰ কৰিব 21 পাই মিটাৰ কভাৰ কৰিব তাৰ মানে আমাৰ কাৰেক্ট আনসাৰটো হ'ব 21 পাই বুজি পালে আইছো যে নেক্সট কোৱেশ্চনত কি দিয়া আছে the base and height of a right angle triangle is equal in magnitude কৈছে কি এটা সমকোণী ত্ৰিভুজৰ কি হৈ গৈছে বেস অৰ্থাৎ ভূমিটো আৰু উচ্চতাটো কি হয় সমান হয় if the length of the other side আৰু অন্য সাইডডালৰ যদি হে length 2√2 হয় অন্য সাইডডালৰ length 2√2 হলে find the area of the triangle তেতিয়া হলে মই উলিয়াব লাগে ট্ৰায়াঙ্গলটোৰ এৰিয়া কিমান কৈছে এটা সমকোণী ত্ৰিভুজ এইটো এটা সমকোণী ত্ৰিভুজ ইয়াৰ ভূমি এইডাল আৰু এইডাল হল উচ্চতা এই দুটাৰ মান সমান বুলি কৈছে এই দুটাৰ মান সমান বুলি কোৱাৰ লগে লগে মই এটো a বুলি ধৰিলো এটো হৈ যাব অটোমেটিক্যালি a আৰু থাৰ্ড সাইড অৰ্থাৎ থাৰ্ড সাইড এইডালৰ ভ্যালু হৈছে 2√2 ঠিক আছে তাৰ পিছত মই এৰিয়া উলিয়াব লাগিব এতিয়া এইটো সমকোণী ত্ৰিভুজ ইয়াত যদি পাইথাগোৰাছৰ ল এপ্লাই কৰো মই কি পাম ভূমি স্কয়াৰ যোগ উন্নতি স্কয়াৰ ইকুৱেল টু কি হয় কৰ্ণ স্কয়াৰ কৰ্ণ কিমান 2√2 হোল স্কয়াৰ ইয়াৰ পৰা পাম 2a স্কয়াৰ ইকুৱেল টু 2√2 হোল স্কয়াৰ মানে হয় 4 * 2 আৰু 4 * 2 ভ্যালু 8 হ'ব a স্কয়াৰ ইকুৱেল টু হ'ব 4 * 2 8 ডিভাইডেড বাই 2 এফালে 2 টো আহিছে কাটা কাটি যায় কিমান ৰব 4 ৰব তাৰ মানে মই a স্কয়াৰ মানে পালো 4 ইয়াৰ পৰা মই a এৰ ভ্যালু কিমান পাম 2 পাম a এৰ ভ্যালু 2 পোৱাৰ লগে লগে এইটো ইউনিট বিলাক যি আছিল হে হ'ব এইটো আমাৰ 2 হৈ গল এইটো মই a লিখিছো এবাৰ a এৰ ভ্যালু 2 হোৱাৰ লগে লগে মোৰ এইডালৰ ভ্যালু হ'ল 2 এইডালৰ ভ্যালু হ'ল মোৰ 2 তেতিয়া হলে মই উলিয়াব লাগে এৰিয়া ত্ৰিভুজৰ এৰিয়া ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি পূৰণ উন্নতি আছিল এতিয়া সমকোণী ত্ৰিভুজ এটাৰ উন্নতি কোনডাল হয় যিডাল উচ্চতা হেডালে উন্নতি হয় কাৰণ ইয়াত 90 ডিগ্ৰী ফৰ্ম কৰি আছে এইডালে হয় লংগেষ্ট ডিসটেন্স তো আমি ইয়াৰ পৰা 2 * b b এৰ ভ্যালু কিমান b অৰ্থাৎ ভূমি এইডালৰ ভ্যালু কিমান পাইছো 2 পাইছো তো 2 * h অৰ্থাৎ হাইটডালৰ ভ্যালু কিমান 2 2 আৰু 2 কেনসেল আউট হৈ কিমান ৰব 2 তাৰ মানে ত্ৰিভুজটোৰ এৰিয়া কিমান হ'ব ইউনিট জি আছিল আমি ধৰি ললো সেন্টিমিটাৰ স্কয়াৰ আছিল তো সেন্টিমিটাৰ স্কয়াৰ হ'ব আমাৰ কারেক্ট आंसर ত্রিভুজটোৰ এৰিয়া ঠিক আছে আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে a series of consecutive numbers starting from 1 if all the even numbers are removed কৈছে কি এটা সিরিজ জিনকি 1 ৰ পৰা স্টাৰ্ট হৈছে এটা consecutive number সিরিজ তাৰ পৰা যদি হে সিরিজটো মই অলপ বুজাই দিবলৈ লিখি দিছো ধৰি লও আমি সিরিজটো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 dot dot এইটো এটা সিরিজ ইয়াৰ পৰা কি হৈছে all the even numbers are removed even number বোৰ ডিলিট কৰা হল তো মুছি দিম মই
2 ডিলিট হৈ গ'ল 4 ডিলিট হ'ল 6 ডিলিট হ'ল 8 ডিলিট হৈ গ'ল 10 ডিলিট হৈ গ'ল 12 ডিলিট হৈ গ'ল 14 ডিলিট হৈ গ'ল 16 ডিলিট হৈ গ'ল ইভেন নাম্বাৰবোৰ ইয়াৰ পৰা নোহোৱা হৈ গ'ল তেতিয়াহ'লে সুধিছে দেন ফাইণ্ড দ্য সাম অফ ফাৰ্ষ্ট 7 নাম্বাৰছ অফ দ্যাট সিৰিজ এই সিৰিজটোৰ প্ৰথম 7টা নাম্বাৰৰ কি উলিয়াব লাগে মই যোগফল উলিয়াব লাগে প্ৰথম 7টা নম্বৰ কি 1 3 5 7 9 11 13 এটা হল 7টা হল এইকেইটাৰ যোগফল উলিয়াব লাগে তাৰ মানে মই উলিয়াব লাগে 1 plus 3 plus 5 plus 7 plus 9 plus 11 plus 13 ইহঁতৰ ভ্যালু কিমান হ'ব 13 ৰ লগত 7 প্লাস কৰিলে কিমান হয় 20 হয় প্লাস 11 ৰ লগত 9 প্লাস কৰিলে কিমান হয় 20 হয় প্লাস ইয়াৰ পৰা কি পাম 1 3 4 4 পাছে কিমান হয় 9 হল একো নৰল ঠিক আছে এইটো কিমান হ'ব 40 49 তো 49 হ'ব আমাৰ এইটো কারেক্ট आंसर হল আইছি যে নেক্সট কোৱেশ্চনত কি দি আছে if we add a and b and then squared it we will get c কৈছে কি যদিহে আমি a আৰু b কি কৰো যোগ কৰো তাৰ পৰা হিহঁতক স্কয়াৰ কৰি দিও আমি কি পাও c পাও in the next case আৰু তাৰ পিছত কি কৈছে if b is subtracted from a আৰু তাৰ পিছত কি যদি হে b টোক আমি a পৰা subtract কৰো then squared it আৰু তাৰ পিছত যদি তাক স্কয়াৰ কৰি দিও তেতিয়া হলে তাৰ ভ্যালু কাৰ সমান হয় d ৰ সমান হয় বুলি কৈছে g পাও তাৰ পৰা then find the value of c minus b in terms of a and b তেতিয়া হলে মই উলিয়াব লাগে c minus d ৰ ভ্যালু কিমান হ'ব a আৰু b ৰ ক্ষেত্ৰত ঠিক আছে কোৱেশ্চনটি একদম লজিক্যাল কোৱেশ্চন চাব কি কৈছে আকৌ কৰি দিছো অসমীয়াত বুজাই দিছো a আৰু b যোগ কৰো আৰু তাৰ পিছত ইহঁতক বৰ্গ কৰি লও তেতিয়া হলে আমি কি পাও c পাও তাৰমানে মই c ইকুৱেল টু লিখিব পাৰো প্ৰথম a plus b কি কৰিব লাগে যোগ কৰিব লাগে তাৰ পৰা বৰ্গ কৰিব লাগে a plus b যোগ কৰিছো বৰ্গ কৰিছো কি পাইছো মই c পাইছো ঠিক আছে আৰু তাৰ পিছত কেছটোত কি কৈছে মোক a ৰ পৰা b বিয়োগ কৰা হয় b subtracted from a এৰ পৰা b টো কি কৰিলো বিয়োগ কৰিলো আৰু হিহঁতক তাৰ পিছত বৰ্গ কৰিলো কৰিলে মই কি পাও d পাও বুলি কৈছে ঠিক আছে মই উলিয়াব লাগে c minus d তাৰ কাৰণে মই c আৰু d ৰ ভ্যালু জানিব লাগিব তো ইহঁতৰ পৰা মই কি পাম a square plus whole square ফৰ্মুলা ভাঙি দিছো 2 square plus b square plus 2ab ইয়াৰ ভ্যালু হল c আৰু ইয়াৰ পৰা মই পাম a square plus b square minus 2ab equal to পালো d এটা c minus d c ৰ ভ্যালু কিমান a square plus b square plus 2ab এইটো হল c আৰু d ৰ ভ্যালু কিমান মাইনাস দাল এইটো মাইনাস d ৰ ভ্যালু কিমান a square plus b square minus 2ab এখানে সলভ কৰিলে পাম a square plus b square plus এইটো b টো ৰৈ গৈছে ইয়াত 2ab মাইনাস দালেৰে আমি মাল্টিপ্লাই কৰিলে মাইনাস a square পাম ইয়াত পাম মাইনাস b square মাইনাস মাইনাস প্লাস 2ab a square plus a square এইটো মাইনাস a square কেনসেল আউট হ'ব প্লাস b square মাইনাস b square কেনসেল আউট হ'ব কি হ'ব 2ab plus 2ab 2ab plus 2ab মানে হল 4ab তো এই কোৱেশ্চনটিৰ আনসাৰ কিমান হ'ব লাগিছিল 4ab হ'ব লাগিছিল এইটো হ'ব আমাৰ কারেক্ট আনসাৰ আহিছে এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে একদম ইম্পৰ্টেন্ট কোৱেশ্চন আৰু আমি বহুবাৰ কৰিছো এনেকুৱা কোৱেশ্চন what is a least number that should be multiplied with 1250 to get a perfect square number কৈছে কি 1 to 5 ৰ লগত কি সংখ্যাৰে পূৰণ কি আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে আমি ইয়াক এটা পূৰ্ণবৰ্গ সংখ্যা পাম তাৰ কাৰণে মই কি কৰিব লাগে 1250 মই প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগে 2 ৰে ডিভাইড কৰিলে 625 হয় আৰু 5 ৰে ডিভাইড কৰিলে ইয়াত হয় 125 again 5 ৰে ডিভাইড কৰিলে ইয়াত হয় 25 5 ৰে ডিভাইড কৰিলে হয় 5 therefore মই কি পালো 1225 মানে পালো 2 into 5 into 5 into 5 into 5 এতিয়া কি এটা এনেকুৱা এটা আটাইতকৈ সৰু সংখ্যাৰে মাল্টিপ্লাই কৰিম যাতে ই কি হয় পূৰ্ণ বৰ্গ সংখ্যা হয় তো বৰ্গ সংখ্যা হবলৈ আমি জানো যে বৰ্গ সংখ্যা হবলৈ তাৰ বিলাক ফেক্টৰ আছে সেইবিলাক সদায় জোৰ বান্ধি থাকিব লাগে ইয়াত যদি চাও 5 দুটা এটা জোৰ বান্ধি আছে ইয়াতো এই দুটা 5 জোৰ বান্ধি আছে কিন্তু দুইটো ইয়াত অকলে আছে তো দুইটোক যদি আৰু এটা দুইৰে আমি লগাই দিও ইহঁতো জোৰ বান্ধি যাব তাৰ মানে এইটোক পূৰ্ণবৰ্গ কৰিবলৈ আমি কি সংখ্যাৰে আটাইতকৈ সৰু সংখ্যাৰে মাল্টিপ্লাই কৰিব লাগিব 2 আটাইতকৈ সৰু সংখ্যা 2 ৰে যদি মাল্টিপ্লাই কৰো তেতিয়া হলে ইয়াত পারফেক্ট স্কয়ার নাম্বার হৈ যাব তাৰ মানে মাল্টিপ্লাই কৰিবলগীয়া সংখ্যাটো হল 2 এটো হ'ব আমাৰ কারেক্ট आंसर হল আইছো নেক্সট কোৱেশ্চনত কি দি আছে if in a fraction the numerator is multiplied by 4 and the denominator is multiplied by 9 কৈছে কি এটা যদি হে ফ্ৰেকশনত নিউমাৰেটৰ মানে
লবটোক যদি মাল্টিপ্লাই কৰো 4 ৰে আৰু ডিনোমিনেটৰ অৰ্থাৎ হৰটোক যদি মাল্টিপ্লাই কৰো 9 ৰে then it becomes equal to the reverse of the original fraction তেতিয়া হলে ই কাৰ সমান হয় reverse of the original fraction যেটো original fraction তাৰ reverseৰ সমান reverse মানে লবটো হৰ হ'ব হৰটো লব হ'ব তেতিয়া হলে উলিয়াব লাগে original fraction টো কি হেতু দিব লাগে ঠিক আছে সলিউশন original fraction টো x by y এটা কৈছে এটো মই original fraction লৈছো এটা এই original fraction টো যদি হে মই ডিনোমিনেটৰ টো অৰ্থাৎ x টোক যদি 4 ৰে মাল্টিপ্লাই কৰো আৰু নিউমাৰেটৰ এটো আৰু ডিনোমিনেটৰ y টোক যদি মই 9 ৰে মাল্টিপ্লাই কৰো এই কাৰ সমান হয় বুলি কৈছে কাৰ সমান হয় ইয়াৰ ৰিভাৰ্সৰ সমান হয় তাৰ মানে y by x ৰ সমান হয় ৰিভাৰ্স x by y ৰিভাৰ্স কি y by x ইয়াৰ পৰা মই কি লিখিব পাৰো 4x square equal to মই লিখিব পাৰো 9y square ইয়াৰ পৰা মই লিখিব পাৰো 2x whole square equal to 3y whole square আৰু দুফালে মই whole square উঠাই দি কিনে লিখিব পাৰো 2x equal to 3y আৰু ইয়াৰ পৰা মই লিখিব পাৰো যদি y টো ইফালে নিলো x by y হ'ব আৰু 2 টো ইফালে আহিলে 3 by 2 হ'ব তাৰমানে x by y ৰ ভ্যালু কি পালো মই 3 by 2 পালো আৰু অৰিজিনাল ফ্ৰেকশন টো মই লৈছিলো x by y তো আমাৰ কারেক্ট আনসারটো হ'ব 3 by 2 ঠিক আছে আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে at what rate of simple interest a sum of money becomes double of itself in 12 years কৈছে কি rate of interest ত সৰল সুতত এটা নিৰ্দিষ্ট ধনৰাশি কি হৈ যায় 12 বছৰত ডাবল হৈ যায় তাৰমানে x এমাউন্ট এটা 12 বছৰ মূৰত কি হৈ যায় ই ডাবল হৈ যায় অৰ্থাৎ টুৱাইজ x হৈ যায় তেতিয়া হলে rate of interest কিমান মই সেইটো দিব লাগে ঠিক আছে এতিয়া x amount টো ডাবল হৈছে মানে কি হৈছে অৰিজিনাল যেটো x amount আছে তাৰ লগত আৰু এটা x যোগ হৈছে আৰু যি সেকেন্ড x টো যোগ হৈছে এইটো কি যোগ হৈছে এইটো প্ৰিন্সিপাল আগৰ পৰা আছিল এইটো আৰু যি x টো আহিছে এইটো কি ইন্টাৰেষ্ট যোগ হৈছে সিম্পল ইন্টাৰেষ্ট যোগ হৈছে যোগ হৈ কিনে ই টুৱাইজ x হৈছে তাৰমানে 12 বছৰত সিম্পল ইন্টাৰেষ্ট মই কিমান পালো x পালো মই টাইম পিৰিয়ড দি আছে মোক 12 ইয়ার্স মোক প্ৰিন্সিপাল দি আছে x মই মোক SI দি আছে কিমান x মই উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্ট কিমান সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা পুট কৰিলে হ'ল কি আছিল SI ইকুৱেল টু PRT ডিভাইডেড বাই 100 আছিল SR ভ্যালু কিমান আছে x আছে প্ৰিন্সিপালও x আছিল ৰেট নাজানো তো এইটো মই আৰআই লৈছো টাইম পিৰিয়ড 12 ডিভাইডেড বাই 100 ইফালৰ x cancel out হ'ব হৈ কেনে কি ৰব r equal to ৰব r equal to ৰব 100 by 12 আৰু এইটো যদি আমি কৰো কেইবাৰ যাব ডিভাইড কৰিলে 12 8 গুণ 96 হল 4 বাকি ৰল 12 3 গুণ 4 বাকি ৰল তাৰ পিছত পইণ্ট দিলো 40 হৈ গল পইণ্ট দিলো 40 হল 12 3 গুণ 36 হল আকৌ 40 হল 12 3 গুণ 36 তাৰমানে 8.33 তাৰমানে আমাৰ এনসাৰটো হ'ব লাগিছিল 8.33 অথবা 8.1/3 8% এই পার্সেন্ট হ'ব আমাৰ কারেক্ট আনসার অপশনত হয়তো 8.1/3% এইটো আছিল তো এইটো হ'ব আমাৰ শুদ্ধ আনসার হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে the ratio of radii of two circles is 1:3 দুটা বৃত্তৰ ৰেডিয়াছৰ অনুপাত দিয়া আছে এই দুটা বৃত্ত ৰেডিয়াছৰ অনুপাত দিয়া আছে 1:3 তাৰমানে ইয়াৰ ৰেডিয়াছ যদি 1 হয় ইয়াৰ ৰেডিয়াছ কিমান হয় 3 হয় find the ratio of areas of two circles তেতিয়া হলে মই উলিয়াব লাগে ইহতৰ এৰিয়া ৰেশিও কিমান হ'ব সেইটো সাৰ্কলৰ এৰিয়া কিমান মই r1 লৈছো এইটো r1 প্ৰথম সাৰ্কলটো ৰেডিয়াছ r2 হল সেকেন্ড সাৰ্কলটো ৰেডিয়াছ তেতিয়া হলে r1:r2 আমাক দিয়া আছে 1:3 ইয়াৰ পৰা মই r1 = 1 লিখিব পাৰো r2 = 3 লিখিব পাৰো মোক লাগে ইহতৰ এৰিয়াৰ ৰেশিও তো প্ৰথম সাৰ্কলটোৰ এৰিয়া কিমান হ'ব 2 pi r1 স্কয়াৰ সৰি 2 নালাগে pi r1 স্কয়াৰ বৃত্তৰ কালি হল pi r স্কয়াৰ তো ইয়াত r1 আছে যেহেতু আৰু এইটো হ'ব pi r2 স্কয়াৰ pi কেনসেল হৈ যাব ফাইনালি r1 স্কয়াৰ ডিভাইডেড বাই r2 স্কয়াৰ হ'ব ইহতৰ ৰেশিও তাৰ মানে যদিহে আমাক ডাইৰেক্টলি এৰিয়া হতে আপোনালোকে যদি জানে এইবিলাক নকৰিলেও ডাইৰেক্ট আপোনালোকে যি ভ্যালু দিয়া আছে এই দুটা ভ্যালু ৰেশিওৰ ভ্যালু ইহতক যদি ডাইৰেক্টলি স্কয়াৰ কৰি দে ইয়াৰ পৰা পাব 1 ইয়াৰ পৰা পাব 9 তাৰ মানে এৰিয়াৰ
এৰিয়াৰ ৰেচিঅ' কিমান হ'ব 1:9 এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ যিখিনি নকৰিলে হয় ইয়াৰ পিছত আহিছো নেক্সট কুৱেশ্যনটিত কি দিয়া আছে আমাক 100% of 100 when added to 200% of 200 it becomes equal to কৈছে কি 100% লগত যদি হে 100% লগত ইয়াত অসমীয়াত ভুল হৈছে কুৱেশ্যনটি অলপ 200% হ'ব লাগিছিল ইয়াত 200% হ'ব লাগিছিল 100% লগত 200% যোগ কৰি দিও যদি আমি আনসাৰটো কি পাম আমাক সেইটো সুধিছে কি দি আছে 100% মানে 100% of 100 plus 200% অৰ্থাৎ 200% of 200 equal to কিমান মই সেইটো লিখিব লাগে কিমান হ'ব 100% of 100 কিমান হয় 100 হয় again 200% of 200 কিমান হ'ব 200% মানে কি 2 into 200 ইয়াৰ পৰা পাম 100 plus 400 আৰু ইয়াৰ পৰা পাম 500 তাৰমানে আমাৰ এটোৰ আনসাৰ কি হ'ব 500 হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া আহিছো আমি নেক্সট কুৱেশ্যনটিত কি দিয়া আছে if 2 power n equals to 32 find the value of n কৈছে কি যদি হে 2 power n ৰ ভ্যালু কিমান 32 হয় n ৰ ভ্যালু কিমান মই সেইটো ল'ব লাগে এতিয়া ইয়াত কি আছে বেস আছে 2 তাৰমানে 32 কো মই এনেকুৱা ফৰ্মত লিখিব লাগিব যে বেস কি হয় 2 হয় আৰু পাৱাৰ এটা থাকে 32 মানে কিমান হয় 2 into 2 into 2 into 2 into 2 হয় 2 দুগুণ 4 4 গুণ 8 8 দুগুণ 16 16 দুগুণ 32 তাৰমানে মই 32 কি লিখিব পাৰো 2 পাৱাৰ কেইটা 2 হল 5টা 2 পাৱাৰ 5 লিখিব পাৰো ইয়াৰ পৰা মই পালো 2 পাৱাৰ n equal to 2 পাৱাৰ 5 বেস কেইটা সেম আছে তো পাৱাৰ কেইটা সেম হ'ব therefore n equal to কিমান হ'ব 5 হ'ব n ৰ ভ্যালু উলিয়াব দিছিল n ৰ ভ্যালু পালো 5 এইটো হ'ব কাৰেক্ট আনসাৰ আহিছে এতিয়া নেক্সট কুৱেশ্যনত কি দিয়া আছে sum of 5 consecutive odd numbers is 95 find the largest of them কৈছে কি যদি হে 5টা consecutive odd number অৰ্থাৎ 5টা consecutive মানে ক্ৰমিক 5টা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল দি আছে 95 মই উলিয়াব লাগে সিহঁতৰ ভিতৰত লাৰ্জেষ্ট নাম্বাৰটো এইবিলাক কুৱেশ্যন আপোনালোকে অপচনৰ পৰা ডাইৰেক্টলি কৰিব পাৰে যেহেতু ইয়াত অপচন নাই মই বুজাই দিছো কেনেকৈ কৰিব 5টা ক্ৰমিক কনজিকিউটিভ অড নাম্বাৰ আছে তো প্ৰথমটো যদি বা এটা কনজিকিউটিভ অড নাম্বাৰ মই ললো 2x + 1 ইয়াৰ আগৰ কনজিকিউটিভ অড নাম্বাৰটো কি হ'ব ইয়াৰ আগৰটো হ'ব 2x - 1 ইয়াৰ আগত এইটো পালো ইয়াৰ এইটো পালো 5টা কৈছিল নহয় ইয়াৰ আগত আকৌ এটা লিখিব পাৰো মই আগত এইটো হ'ব 2x - 3 বা এনেকৈ নধৰি কেনে যদি ভুল হয় বা বুজি পোৱা নাই এনেকৈ ডাইৰেক্টলি লিখিব প্ৰথমটো লিখিব 2x + 1 তাৰে পিছৰ অড নাম্বাৰটো হ'ব 2x + 3 তাৰে পিছৰ অড নাম্বাৰটো হ'ব 2x + 5 তাৰে পিছৰটো হ'ব 2x + 7 and তাৰে পিছৰটো হ'ব 2x + 9 এটা দুটা তিনিটা চাৰিটা পাঁচটা এই পাঁচটাক যদি মই যোগ কৰি দিও কিমান পাম মই 95 পাম তো যোগ কৰিলে কিমান হয় 2x কেইবাৰ আছে 5 বাৰ আছে অৰ্থাৎ পাম ইয়াৰ পৰা 10x প্লাস নাম্বাৰবোৰ প্লাস কৰিলে 1 + 3 হয় 4 4 + 5 9 9 + 7 16 16 + 9 16 + 9 কিমান হয় 25 25 equal to 95 ইয়াৰ পৰা মই পাম 10x equal to 95 minus 25 ইয়াৰ পৰা পাম 10x equal to 70 আৰু ইয়াৰ পৰা x ৰ ভ্যালু কিমান হ'ব 70 divided by 10 আৰু ইয়াৰ ভ্যালু হ'ব 7 তাৰমানে x ৰ ভ্যালু মই কি পালো 7 পালো মোক খুদিছে লাৰ্জেষ্ট অফ দেম ইহতৰ ভিতৰতকৈ ডাঙৰ সংখ্যাটো কি এইটো হ'ব ইহতৰ ভিতৰতকৈ ডাঙৰ সংখ্যা 2x + 9 ইয়াৰ ভ্যালু হ'ব 2 into 7 + 9 2 7 গুণ 14 + 9 আৰু ইয়াৰ ভ্যালু হ'ল 23 তাৰমানে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব ইহতৰ ভিতৰত 23 আহিছো এতিয়া নেক্সট কুৱেশ্যনত কি দিয়া আছে if the decimal 34p5 is divisible by 9 কৈছে কি এটা নাম্বাৰ 34p9 এইটো যদি 9 এৰে divisible হয় তেতিয়া হলে দা ভ্যালু অফ p ৰ ভ্যালু কিমান মোক সেইটো সুধিছে এটা সংখ্যা 9 এৰে ডিভাইড কেতিয়া হয় যেতিয়া সংখ্যাটোৰ অংককেইটাৰ যোগফল 9 এৰে বিভাজ্য হয় তো এইটো সংখ্যা ইহতৰ অংককেইটা যদি মই প্লাস কৰো কি পাম 3 + 4 + p + 9 পাম আৰু ইহতৰ যিটো যোগফল পাম সেইটো মোৰ কি হ'ব লাগিব 9 এৰে
ডিভাইড হ'ব লাগিব এতিয়া যদি যোগফলটো আমি চাও কিমান পাম 3 4 7 7 9 16 16 প্লাস p পাম 16 প্লাস p তাক 9 ৰে ডিভাইড হ'ব লাগিব এতিয়া 16 প্লাস p যদি হে থাকে p ঠাইত কি হ'ব তাতে আমি 9 ৰে ডিভাইড হোৱা নাম্বাৰ এটা পাওঁ 9 ৰে ডিভাইড হোৱা নাম্বাৰ কি হ'ল 9 হ'ল নেক্সট হ'ল 18 তাৰ পিছত হ'ব 27 16 ৰ কাষত থকা নাম্বাৰটো হ'ল 18 তো 18 আমি কেনেকৈ পাম 16 ৰ লগত 2 প্লাস কৰিলে পাম 2 প্লাস যে কৰিলো এই 2 ঠাইত কোন হ'ব p ঠাইত কোন হ'ব 2 হ'ব আমাৰ নাম্বাৰটো যদি হে আমাৰ 3 4 p ঠাইত 2 হৈ গনে এইটো হল যদি ডিজিটবোৰ প্লাস কৰিলে কিমান পালো হয় 3 4 7 7 2 9 9 9 18 18 ক 9 ৰে ডিভাইড হল আৰু এই গোটেই নাম্বাৰটো 9 ৰে ডিভাইড হল তাৰ মানে p ৰ ভ্যালু মই কিমান পালো 2 পালো 2 হ'ব মোৰ কাৰেক্ট আনসাৰ হল আইছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে find the maximum area of a circle that can be inscribed in a square of radius radius কৈছো এতিয়া এইটো সাইড হ'ব লাগে স্কোয়াৰৰ ৰেডিয়াস নাথাকে স্কোয়াৰৰ সাইড থাকে সাইড 4 সেন্টিমিটাৰ বাহু কৈছে কি find the maximum area of a square of a circle এটা that can be inscribed in a square of side 4 cm মানে এটা স্কোয়াৰ এটা আছে let's say এইটো এটা স্কোয়াৰ যাৰ বাহুবোৰৰ মাপ 4 cm এইডাল 4 এইডালো 4 এইডালো 4 তো ইয়াৰ ভিতৰত এটা এনেকুৱা এটা সাৰ্কুল এটা আছে ঘুমাই আছে আটাইতকৈ এই স্কোয়াৰটোৰ ভিতৰত ঘুমাব পৰা আটাইতকৈ ডাঙৰ স্কোয়াৰটোৰ বাহু এৰিয়া উলিয়াব দিছে এই স্কোয়াৰটোৰ ভিতৰত ঘুমাব পৰা আটাইতকৈ ডাঙৰ এৰিয়াযুক্ত সাৰ্কুলটোৰ এৰিয়া কিমান হ'ব মোক সেইটো সুধিছে ঠিক আছে তো এতিয়া এটা স্কোয়াৰৰ ভিতৰত যদি ঘুমাব লাগে ঘুমাব লাগিলে আটাইতকৈ ডাঙৰ যদি ঘুমাব লাগিলে এই সাৰ্কুলটোৰ এইডাল এই বাহুটোৰ লগত লগ লাগি থাকিব লাগিব বা এটা লাইনত থাকিব লাগিব আৰু এই পইণ্টটো এই বাহুটোৰ লগত এটা পইণ্টত থাকিব লাগিব তাৰ মানে এইডাল কি হ'ব ইয়াৰ ব্যাস হ'ব এইডাল হ'ব তাৰ ব্যাস আৰু এইডালৰ ভ্যালু কিমান হ'ব 4 হ'ব কাৰণ এইডালৰ ভ্যালু 4 তো এইডালৰ কি হ'ব 4 হ'ব ব্যাসৰ হাতা ব্যাসাৰ্ধ তাৰ মানে ইয়াৰ ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াস কিমান হ'ব 2 হ'ব তাৰ মানে এই সাৰ্কুলটোৰ ৰেডিয়াস কিমান হ'ব ঘুমাব পৰা আটাইতকৈ ডাঙৰ সাৰ্কুলটোৰ ৰেডিয়াস হ'ল 2 সাৰ্কুলৰ ৰেডিয়াস পালো এৰিয়া উলাব লাগে পাই r স্কয়াৰ তো ইয়াৰ পৰা পাম পাইটো পাই আছিল তো পাই r স্কয়াৰ মানে 2 স্কয়াৰ অৰ্থাৎ 4 পাই তাৰ মানে এটা 4 সেন্টিমিটাৰ বাহুৰ স্কয়াৰত ঘুমাব পৰা আটাইতকৈ ডাঙৰ কালি থকা বৃত্ত হ'ব বৃত্তৰ কালি হ'ব 4 পাই তো 4 পাই হ'ব আমাৰ কাৰেক্ট আনসাৰ আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি দি আছে given today is Sunday কৈছে কি আজি যদি সানডে হয় then find the day after 92 days from today আজি পৰা 92 দিন পিছত দিনৰ পিছত দিনটো কিমান হ'ব সেইটো সুধিছে আজি সানডে বুলি কৈছে তো মই লিখিব পাৰো আজি let's say today Sunday মই লিখি ললো এনে তাৰ পিছত সুধিছে ইয়াৰ 92 দিন পিছত কি বাৰ হ'ব সেইটো সুধিছে 92 দিন 92 ক 7 ৰে ডিভাইড কৰো ক্যালেন্ডাৰ হেকুতে আমি কৈছিলো কিমান ৰিমাইন্ডাৰ হ'ব 13 পাঁচ যায় কিনে ৰিমাইন্ডাৰ হ'ব 1 তাৰ মানে 92 দিন পিছত বাৰটো কি হ'ব সানডে প্লাস 1 সানডে প্লাস 1 অৰ্থাৎ মানডে এই কোৱেশ্চনটিৰ আনসাৰ হ'ব আমাৰ মানডে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে if 3 times of a number is subtracted from the square of the number results to the number itself কোৱেশ্চনটো কি কৈছে যদি এটা সংখ্যাৰ 3 গুণ সংখ্যাটোৰ বৰ্গৰ পৰা বিয়োগ কৰা হয় মানে এটা সংখ্যাৰ 3 গুণ সেই সংখ্যাটোৰ বৰ্গটোৰ পৰা বিয়োগ কৰি দিলে কি পাম সেই সংখ্যাটোই পাম মানে এটা সংখ্যা ধৰি ললো মই x সংখ্যাটো মই ললো কি x এই ললো এতিয়া x যদি মই 3 গুণ কৰো কিমান হ'ব 3a আৰু 3x যদি মই এই সংখ্যাটো বৰ্গৰ পৰা বিয়োগ কৰো অৰ্থাৎ a স্কয়াৰৰ পৰা বিয়োগ কৰো মই কি পাম সেই সংখ্যাটো পাম অৰ্থাৎ a পাম তাৰমানে এইটো ইকুৱেশন a স্কয়াৰ - 3a = a ইয়াৰ পৰা মোক নাম্বাৰটো উলিয়াব লাগে অৰ্থাৎ মই a ৰ ভ্যালু উলিয়াব লাগে ইয়াৰ পৰা পাম a স্কয়াৰ - 3a - a = 0 ইয়াৰ পৰা পাম a স্কয়াৰ - এইটো 4a হ'ব 4a = 0 ইয়াৰ পৰা পাম a হোল ইনটু a - 4 = 0 ইয়াৰ পৰা মই পাম আইদাৰ a = 0 or a = 4 a = 0 এনসাৰত নাই সেই কাৰণে a = 4 হ'ব আমাৰ কাৰেক্ট আনসাৰ এৰ মান 4 হ'ব আমাৰ শুদ্ধ আনসাৰ বুজি পালে আইছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে find the decimal value of roman number xci
x মানে ৰোমানত হয় 10, c মানে ৰোমানত হয় 100, i মানে ৰোমানত হয় 1. তো মোক লাগে x c i, ইয়াৰ ভ্যালু কিমান হ'ব? c ৰ আগত x আছে, তাৰ মানে 90 বুজাব, আৰু পিছত 1 আছে, অৰ্থাৎ 1, তাৰ মানে ইয়াৰ ভ্যালু হ'ল 91. তো এই ৰোমান নাম্বাৰটোৰ ডেসিমেলত ভ্যালু হ'ব 91. ঠিক আছে? নেক্সট কোৱেশ্যনত কি দিয়া আছে? ইম্পৰ্টেন্ট কোৱেশ্যন, কৈছিলো এনেকুৱা কোৱেশ্যন আহিব. A ladder is leaning, ladder মানে জখলা এটা কি হৈ আছে, leaning from the top of a wall, এখন ৱালৰ ওপৰৰ পৰা এনেকৈ জখলা এটা পাগুৰি আছে, মাটিত এনেকৈ হালি আছে. Length of the ladder is 13 meter, জখলাটোৰ দীঘল দিয়া আছে 13 মিটাৰ. If the height of the wall is 5 meter from the ground, যদিহে মাটিৰ পৰা ৱালখনৰ হাইটটো কিমান, উচ্চতা কিমান, 5 মিটাৰ, then find the distance between the foot of the ladder and the bottom of the wall. তেতিয়াহ'লে উলিয়াব লাগে এই পইণ্টটোৰ পৰা, মানে জখলাটো মাটিত লাগি থকা পইণ্টটোৰ পৰা ৱালখন য'ৰ পৰা আছে এইখিনি ডিষ্টেন্স কিমান হয় সেইটো উলিয়াব লাগে. তো কেনেকৈ উলিয়াম? যদি চাওঁ ইয়াত 90 ডিগ্ৰী ফৰ্ম কৰে, আগৰ দৰে পাইথাগোৰাছৰ ল এপ্লাই কৰিলে হ'ল. পাইথাগোৰাছৰ ল এপ্লাই কৰিলে এইটো মক টেষ্টত মই এনেকুৱা কুৱেশ্যন কৰি দিছোঁ, একদম সেম এক্সাক্ট কুৱেশ্যন কৰি দিছোঁ লাষ্ট মক টেষ্টত. এইটো কুৱেশ্যন আহিছে আপোনালোকৰ. কি আছে ইয়াত 90 ডিগ্ৰী ফৰ্ম কৰে, তো আমি লিখিব পাৰোঁ ভূমি স্কোৱাৰ, ভূমিটো এইটো নাজানো, তো এইটোক মই a বুলি ল'লো. a স্কোৱাৰ প্লাছ উচ্চতা স্কোৱাৰ অৰ্থাৎ 5 স্কোৱাৰ ইকুৱেল টু 13 স্কোৱাৰ. ইয়াৰ পৰা পাম a স্কোৱাৰ প্লাছ 25 ইকুৱেল টু 169. ইয়াৰ পৰা পাম a স্কোৱাৰ ইকুৱেল টু 169 মাইনাছ 25. ইয়াৰ পৰা পাম a স্কোৱাৰ ইকুৱেল টু 144, আৰু ইয়াৰ পৰা a ইকুৱেল টু হ'ব ৰুট অভাৰ 144, আৰু ইয়াৰ পৰা a ইকুৱেল টু হ'ব 12 মিটাৰ. তাৰমানে আমি কি পালো, এই ডিষ্টেন্সটো কিমান পালো, 12 মিটাৰ পালো. তো 12 মিটাৰ হ'ব আমাৰ কাৰেক্ট এনসাৰ. ঠিক আছে, আহিছো ইয়াৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে আমাক, ফাইণ্ড দ্য মিডিয়ান অফ 2 minus 1 3 1 minus 2 5 6. ইহঁতৰ কি উলিয়াব লাগে, আমি মধ্যমা উলিয়াব লাগে. তোমাক নাম্বাৰবোৰ দিয়া আছে 2 minus 1 3 1 minus 2 5 and 6. ইহঁতৰ মধ্যমা উলিয়াবলৈ আমি প্ৰথমতে কি কৰিব লাগিব, নাম্বাৰসমূহক আমি সৰুৰ পৰা ডাঙৰলৈ প্ৰথমতে সজাই ল'ব লাগিব. আটাইতকৈ সৰু নাম্বাৰটো হ'ব -2, ফাৰ্ষ্ট লিখিম ইয়াক -2, তাৰপিছত -1, ইয়াক লিখিম -1, তাৰপিছত লিখিম মই 1, এইটো 1, তাৰপিছত লিখিম মই 2, তাৰপিছত হ'ব 3, তাৰপিছত হ'ব 5, তাৰপিছত হ'ব 6. হ'ল। এতিয়া ইয়াত কেইটা নম্বৰ আছে, 1 2 3 4 5 6 7, 7টা নম্বৰ আছে. 7টা নম্বৰৰ ভিতৰত মাজৰ নম্বৰটো কোনটো হ'ব, 7টা নম্বৰৰ ভিতৰত মাজৰ নম্বৰটো কোনটো, এইফালে 3টা বাদ দিলো, এইফালে 3টা বাদ দিলো, মাজত কি ৰ'ল 2. তো 2 হ'ব আমাৰ কাৰেক্ট এনসাৰ. তাৰমানে এই সিৰিজটোৰ মধ্যমা কিমান হ'ব, মিডিয়ান কিমান হ'ব, 2. ঠিক আছে, আহিছো এতিয়া নেক্সট কুৱেশ্যনত কি দিয়া আছে, if a man moves along a path he always 7 meter away from a given point, কৈছে কি যদিহে এজন মানুহে moves along a path, এটা ৰাস্তাৰে সি ট্ৰেভেল কৰে, তেতিয়াহ'লে সি সদায় এটা নিৰ্দিষ্ট পইণ্টৰ পৰা সদায় 7 মিটাৰ দূৰত থাকে. মানে এটা ৰাস্তাৰে কভাৰ কৰি থাকিলে সি এটা পইণ্টৰ পৰা সদায় 7 মিটাৰ দূৰত থাকে. তাৰমানে ৰাস্তাটো কেনেকুৱা হ'ব, যদিহে আপোনালোকে কুৱেশ্যনটো বুজি পাইছে, এক্সামত চাব, ৰাস্তাটো আমাৰ চাৰ্কুলাৰ হ'ব. কাৰণ যদি সিধা ৰাস্তাত গৈ যাই থাকে, ইয়াত যদিহে আমি গিভেন পইণ্টটো ধৰো, এইটো যদি 7 মিটাৰ হয়, এইফালে আহিলে লগে লগে 7 মিটাৰটো নোহোৱা হৈ কম হৈ যাব. তো আমাৰ তাৰমানে যিটো পাথত সি ট্ৰেভেল কৰিব, সেই পাথটো আমাৰ কি হ'ব, চাৰ্কুলাৰ পাথ হ'ব. চাৰ্কুলাৰ পাথ হলে যাব, যদি সেইটো চাৰ্কুলাৰ পাথ হয়, এই ৰাস্তাটো ট্ৰেভেল কৰি থাকিলে এইখিনিও আমাৰ ৰেডিয়াছটো 7, এইখিনিও 7 হ'ব, এইখিনিও 7 হ'ব, এইখিনিও 7 হ'ব, যিফালে ট্ৰেভেল নকৰে সি 7 7 7 হ'ব. তাৰমানে সি কি কৰিছে, চাৰ্কুলাৰ পাথ এটাত ট্ৰেভেল কৰি আছে. ঠিক আছে, after some time the man reaches the starting point again, আৰু সি ট্ৰেভেল কৰা কিছু সময় পিছত আহি কিনে আকৌ এই পইণ্টটো পালে. find the total distance travel by the man. তেতিয়াহ'লে উলিয়াব লাগে মানুহজনে টোটেল কিমান ডিষ্টেন্স কভাৰ কৰিছে সেইটো ল'ব লাগে. সেই বাইচাইকেলৰ চকাটোৰ দৰে একেই কুৱেশ্যন. 7 টো যে দিয়া আছে, 7 টো কি হয়, ৰেডিয়াছ হয়, সেইটো কেনেকৈ গম পাব, এই ফাৰ্ষ্ট লাইনটোৰ পৰা সেইটো আপোনালোকে বুজি পাব লাগিব. তো আমাৰ চাৰ্কুলত ট্ৰেভেল কৰিছে, তাৰ ৰেডিয়াছ কিমান, 7 মিটাৰ. মোক লাগে কিমান ডিষ্টেন্স ট্ৰেভেল কৰিছে, তো ডিষ্টেন্সটো কি হ'ব, চাৰ্কলটোৰ পেৰিমিটাৰ হ'ব. চাৰ্কলৰ পেৰিমিটাৰৰ ফৰ্মুলা আছিল 2πr, ইয়াৰ পৰা পাম 2 into পাই, পাইটো পায়ে আছে এক্সামত, r ৰ ভ্যালু 7 into পাই লিখিলো 14 পাই. তো 14 পাই হ'ব আমাৰ কাৰেক্ট এনসাৰ. ঠিক আছে, 14 পাই এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ. হ'ল। তাৰপিছত আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে, a cube of volume 1 meter cube
cut into small cubes of volume 1 centimeter cube. কৈছে কি a cube of volume 1 meter cube. এটা ডাঙৰ কিউব আছে যাৰ ভলিউম 1 মিটাৰ কিউব ইয়াৰ পৰা কি কৰা হয় সৰু 1 মিটাৰ কিউব ইয়াৰ পৰা সৰু 1 সেন্টিমিটাৰ কিউবৰ কি কৰা হয় ঘনকবোৰ কাটি উলিয়া হয় এটা ডাঙৰ বুলালো এনেকুৱা সৰু ইয়াৰ পৰা কাটি উলিয়া হয় এনেকুৱা হয় কিমানটা এনেকুৱা ঘনক সৰু আকাৰৰ ঘনক আমি কাটি উলিয়াব পাৰিম সেইটো দিছে how many total number of small cube we will get from the large cube ডাঙৰ কিউবটোৰ পৰা কিমানটা সৰু কিউব পাম আমাক সেইটো দিছে আমি সৰু কিউব যিমানটা নাপাও ডাঙৰ কিউবটোৰ কি হ'ব হি সমান হ'ব লাগিব তাৰ মানে মই কি লিখিব পাৰো যদি হে মই ডাঙৰ কিউবটোৰ ভলিউমক সৰু কিউব এটাৰ ভলিউমৰে ডিভাইড কৰো মই কি পাম নাম্বাৰ অফ কিউব পাম যেনেকৈ ধৰক মই এইটো এটা লৈছো যে স্কয়াৰ এটা লৈছো তো চাৰিটা সৰু স্কয়াৰ আছে ঠিক আছে এনেকুৱাকৈ চাৰিটা সৰু স্কয়াৰ আছে তো এই ডাঙৰ স্কয়াৰটোৰ এৰিয়াক যদি 16 ললো সৰু স্কয়াৰটোৰ এৰিয়া ললো মই 4 যদি ডিভাইড কৰো মই কিমান পাম 4 পাম আৰু এই 4 টো হ'ব আমাৰ যিমানটা আমি স্কয়াৰ পা সৰু সেইটো आंसर ঠিক একেদৰে মই ইয়াত ভলিউমটো কি হ'ব মানে ডাঙৰ কিউবটোৰ ভলিউমক যদি সৰু কিউবটোৰ ভলিউমৰে ডিভাইড কৰো যিমান পাও সেইটো হ'ব টোটাল নাম্বাৰ অফ কিউব ঠিক আছে এটা আমি কেনেকৈ কৰিম চাব 1 মিটাৰ কিউব আছে তো 1 মিটাৰ কিউব মানে কি হয় 1 মিটাৰ ইনটু 1 মিটাৰ ইনটু 1 মিটাৰ হয় আৰু 1 সেন্টিমিটাৰ কিউব তো 1 সেন্টিমিটাৰ কিউব লিখিলো ইয়াৰ পৰা পাম 1 মিটাৰ মানে হয় 100 সেন্টিমিটাৰ again 1 meter মানে 100 centimeter again 1 meter মানে 100 centimeter divided by 1 centimeter cube ইয়াৰ পৰা পাম 100 into 100 into 100 ছয়টা শূন্য লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা শূন্য সেন্টিমিটাৰ কিউব আৰু তলত হল 1 সেন্টিমিটাৰ কিউব সেন্টিমিটাৰ কিউব কেনসেল হ'ব হৈ গনে কি হ'ব কিমানটা কিউব পাম 1 2 3 4 5 6 10 লাখ টা আমি কি পাম সৰু কিউব পাম 1 মিটাৰ কিউব ঘনকতাৰ পৰা ঠিক আছে आंसर হ'ব 10 লাখ আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে if a plus b equal to 8 b plus c equal to 20 a plus c equal to 18 then find a square plus b square হৈছে কি যদি হে a plus b ৰ ভ্যালু 8 b plus c ৰ ভ্যালু দিয়া আছে 20 c plus a ৰ ভ্যালু কিমান আছে 18 c plus a নহয় কিনে এইটো a plus c উলি দিছে এৰাই কথা মই উলিয়াব লাগে a square plus b square ৰ ভ্যালু কিমান তো a square plus b square জানিবলৈ মই a আৰু b ৰ ভ্যালু জানিব লাগিব এতিয়া মোক ইয়াত দিয়া আছে ab ইয়াত দিয়া আছে b plus c ইয়াত দিয়া আছে a plus c তো মই ab ইয়াৰ পৰা কেনেকৈ উলিয়াব পাৰিম যদি মই তিনিটা প্লাস কৰি দিও a plus b plus b plus c plus a plus c তিনিটা প্লাস কৰিলো লেফট হ্যান্ড সাইড এটা প্লাস কৰাৰ ৰাইট হ্যান্ড সাইড এটা প্লাস কৰিব লাগিব ইয়াৰ পৰা পাম twice a plus twice b plus twice c ইয়াৰ পৰা পাম 20 46 পাম ইয়াৰ পৰা ঠিক আছে 46 নে 18 এটা হল না হল 26 ঠিক আছে ইয়াৰ পৰা পাম 2 হল ইনটু a plus b plus c মানে পাম মই 46 আৰু ইয়াৰ পৰা পাম a plus b plus c মানে 46 divided by 2 যাৰ ভ্যালু হল 23 a plus b plus c মানে পালো মই 23 মোক লাগে a আৰু b তেতিয়া মই a square plus b square লিখিব পাৰিম এতিয়া a plus b plus c equal to কিমান 23 ইয়াত মই b plus c ৰ ভ্যালু জানো 20 তো মই ইয়াত যদি b plus c ৰ ভ্যালু 20 পুট কৰো equal to 23 ইয়াৰ পৰা মই পাম a equal to 23 minus 20 equal to 3 again a plus b plus c equal to 23 আৰু a plus b মোক b লাগে তো মই a plus c পুট কৰিম a plus c ৰ ভ্যালু মই জানো 18 তো a আৰু a plus c মই লিখিব পাৰো 18 b টো ৰৈ গল এক্সট্ৰা কৈ equal to হ'ব 23 ইয়াৰ পৰা পাম b equal to 23 minus 18 আৰু ইয়াৰ ভ্যালু হ'ব 5 তো a ৰ ভ্যালু পালো কিমান 3 b ৰ ভ্যালু পালো 5 তো মই উলিয়াব লাগে a square plus b square ইয়াৰ ভ্যালু হ'ব 3 square plus 5 square 3 3 গুণ 9 5 5 গুণ 25 আৰু 9 25 14 হয় 34 তো 34 হ'ব আমাৰ a square plus b square ৰ ভ্যালু এইটো হ'ব কারেক্ট आंसर হল আইছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে কি হৈছে find the smallest positive number which is divisible by 6 8 and 12
আটাইতকৈ সৰু পজিটিভ নাম্বাৰটো উলিয়াব লাগে যি নেকি 6, 8 আৰু 12ৰে তিনিটাৰে ডিভাইড হয় এটা 6, 8 আৰু 12ৰে ডিভাইড হোৱা আটাইতকৈ সৰু নাম্বাৰটো হ'ব হিহঁতৰ এলচিএম হিহঁতৰ এলচিএম উলালে হ'ল বা অপচনৰ পৰা কৰিব পাৰে এইটো 2ৰে ডিভাইড হ'ব 3 বাৰ যাব 4 বাৰ যাব 6 বাৰ যাব 2ৰে যাব 3ক নাযায় 4ক যাব 2 বাৰ 3ক যাব 6ক যাব 3 বাৰ 3ৰে যাব এবাৰ তো এলচিএম কিমান পালো 2 into 2 into 3 into 2 2 দুগুণ 4 4 দুগুণ 12 12 দুগুণ 24 আমাৰ এনসাৰ হ'ব ইয়াত 24 অৰ্থাৎ 24 হ'ল আটাইতকৈ স্মলেষ্ট নাম্বাৰ যি নেকি 6ৰে ডিভাইড হয় 8ৰে ডিভাইড হয় আৰু 12ৰে ডিভাইড হয় ঠিক আছে আইছো আমাৰ এক্সামত অহা মেথছৰ লাষ্ট কুৱেশ্যনটো কি দিয়া আছে find the difference between the smallest 3-digit natural number and largest 2-digit natural number কৈছে আমি ডিফাৰেন্স উলিয়াব লাগে smallest 3-digit natural number smallest 3-digit number কোনটো হয় 100 ঠিক আছে আৰু largest 2-digit এইটো natural number আছিল even number আছিল কোৱেশ্যনটো মই অলপ কনফিউজন আছে হয়তো even number আছিল তো মই এইটো even number কৰি লৈছো ঠিক আছে